কৰিছে Surya Concretech, Cement and More. Airtel, India's best video experience. Polycrol in, acidity out. Dadar bhorosa without any doubt. Polycrol. Aru, Apollo Alpha, add more thrill to your beast. Aru, One Drop Instant Adhesive, Fevikwik. Ensure regain strength in 8 weeks. মই আজি আসলতে আপোনাক বুজাব পৰা নাই মই এই মুহূৰ্তত মই কিমান সুখী তেনেহলে এইটো লোৱা সাইন কৰা থ্যাংক ইউ স্যাৰ মই ইয়াতে সাইন কৰিব লাগিব ওয়েট দাদা ইয়াত ওয়েট কৰিবলগীয়া আকৌ কি আছে তেওঁ বাৰে বাৰে কৈ থাকিব আৰু মই কিবা শুনি থাকিম নেকি তথাপিও তো তেনেকৈ ক'ব নালাগিছিলে নালাগিছিল নহয় দাদা ইমান দিনে আসলতে ক'বই লাগিছিল আজি কৈ বহুত দেৰিহে কৰিলো হ'ব দে আৰু কাজিয়া কৰি নাথাকিবি তহঁত দুটাই মই কথা ক'লে কাজিয়া কৰো বুলি কিয় ভাব মইতো কোনো ভুল কথাও নকওঁ আৰু হল বুলি মনে মনে থাকিব পাৰে নেকি তই ভুল কথা নক বুলি জানো কিন্তু মামাৰ খাতিৰত বহুত শুনিলো আৰু নহব তই কামত লাগিলি যেতিয়া লাহে লাহে আমাৰ ব্যৱস্থা কৰিবলৈ চিন্তা কৰ হ'ব দে তই আৰু খং কৰি নাথাকিবি হ'ব দে ঠিক আছে বাই একচুয়ালি এগ্ৰিমেণ্টটো সাইন কৰাৰ আগতে মই তোমাক দুটামান কথা ক'ব বিচাৰো কি কথা স্যাৰ আসলতে মানুহবিলাকে মোক বহুত ভাল মানুহ বুলি ভাবে সেইকাৰণে চাগে মই ইণ্ডাষ্ট্ৰীত বহুত ৰাইজ কৰিব পাৰিছো কিন্তু মানুহবিলাকৰ এইটো ভুল ধাৰণা মই কাম দিওঁ সঁচা কথা কিন্তু তাৰ বিনিময় মই লওঁ এক কথাত ক'বলৈ গ'লে মোৰ ইয়াত কিমান আৰ্টিষ্ট আহে মই তেওঁলোকক কাম দিওঁ সঁচা কথা কিন্তু তাৰ বিনিময় মই লওঁ আৰু তেওঁলোকে কাম পোৱাৰ আশাত মোৰ কথা সমাজত ক'বলৈ ভয় কৰে সাহস নকৰে আপুনি কি বুজাব বিচাৰিছে মই ঠিক ধৰিব পৰা নাই প্ৰিন্সেছ এই ছবিজ দুনিয়াখন বহুত বেলেগ ধৰণৰ ইয়াত কি হৈ আছে কি হ'বলৈ গৈ আছে তুমি সোমাইছাহে লাহে লাহে সকলো গম পাই যাবা আপুনি কি কৈ আছে মই সঁচাই বুজি পোৱা নাই তোমাক এইবিলাক মই কিয় কৈ আছো তুমি চাগে গমেই পোৱা নাই ইটছ ভেৰি চিম্পল প্ৰিন্সেছ তোমাক মোৰ ফিল্মখন লাগে আৰু মোক তোমাক কি মই কিবা ভুল কথা ক'লো নেকি নে মোৰ কথাবিলাক শুনি তোমাৰ খং উঠিছে চোৱা বি যিমানেই চেনিত নিমিহলোৱা বিহে কোনে কেনেকৈ খুৱাইছে তাৰ একো ভেলু নাই এতিয়া কোৱা ডিল কৰিবানে মিষ্টাৰ কে মই মোৰ কষ্টৰ বলত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰো আৰু যদি কপালত লিখা আছে আপোনাৰ নিচিনা মানুহে মোক যিমানে বাধা নিদিয়ক কিয় এদিন নহয় এদিন মই সফল হমেই আৰু আপুনি কি ভাবিছে সকলোবোৰ ছোৱালী একে নো ইউ আৰ ৰং কোনোবাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ আপোনাৰ নিচিনা 2 নম্বৰী মানুহৰ ওচৰত নিজকে বিক্ৰী কৰিব পাৰে কিন্তু মই নহয় মই এক সংস্কাৰত ডাঙৰ হৈছো আৰু সেই সংস্কাৰ মোক মোৰ বাবাই শিকাইছে আৰু এতিয়া যদি মই মোৰ নিজৰ সপোন পূৰণ কৰিবলৈ আপোনাৰ নিচিনা মানুহৰ ওচৰত বিক্ৰী হ'বলগীয়া হয় তেনেহ'লে ভাৰ মে যায় তেনেকুৱা সপোন আই এম ইমপ্ৰেছড তুমি বহুত ধুনীয়াকৈ কথাবিলাক ক'ব জানা কিন্তু এটা কথা আপুনি তুমি জীৱনত যিটো পাব বিচাৰিছা সেইটো তুমি ষ্ট্ৰাগল নকৰাকৈ পাব পাৰা বাট আনফৰ্চুনেটলি এইটো ফিল্ম ইণ্ডাষ্ট্ৰী ফেৰী টেল নহয় ইয়াত পৰি নিচিনাকৈ ধুনীয়াকৈ কাহিনীবিলাক শেষ হৈ নাযায় এইখন এখন সাগৰ হয় ইয়াত হাতত বহুত কষ্টৰ কথা ৰবা মোৰ কথাখিনি এতিয়াও শেষ হোৱা নাই তুমি জানা এই ইণ্ডাষ্ট্ৰীলৈ কিমান ছোৱালী আহে কিছুমানে কাম পায় আৰু কিছুমান তোমাৰ নিচিনাকৈ ইয়াৰ পৰা চিঞৰি চিঞৰি ওলাই যায় কিছুমান ছোৱালীয়ে ষ্ট্ৰাগল কৰি কৰি একো কাম নাপায় আনকি ঘৰলৈ ঘূৰি যাবলৈ হাতত 1 টকা পইচাও নাথাকে সেই ছোৱালীবিলাক পাছত কি কৰে জানা সিহঁতে মোৰ ওচৰলৈ ঘূৰি আহে আজি তুমি যাব বিচাৰিছা যোৱা যেতিয়া তুমি ভাগৰি পৰিবা তেতিয়া তুমি মোৰ ওচৰলৈ ঘূৰি আহিবা আপুনি ভাবা ছোৱালীবোৰৰ দৰে মই নহয় চাই থাকক মই নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰি আছো আহিব লাগিব তুমিও এদিন মোৰ ওচৰলৈ ঘূৰি আহিব লাগিব
তেওঁ যে এনেকুৱা এটা প্ৰস্তাৱ দিব বুলি মই সপোনতো ভবা নাছিলোঁ। ইমান ইম্প্ৰেছিভ এটা পাৰ্চনেলিটি, সৰু ডাঙৰ সকলোৰে লগত ইমান ভালকৈ কথা পাতে, আৰু সেই কেকে যে এনেকুৱা কেৰেক্টাৰ হ'ব মোৰ শুনি আচৰিত লাগিছে। মোৰ কথাটো একদমেই বিশ্বাস হোৱা নাই। আৰু তেওঁ কথাবোৰ কৈ থাকোঁতে মোৰতো বিশ্বাসেই হোৱা নাছিল যে এনেকুৱা এটা ডিমাণ্ড কৰিব। আচৰিত, এজনী ছোৱালী নিজকে প্ৰতিষ্ঠা কৰিবলৈ ইমান ডাঙৰ কম্প্ৰমাইজ কৰিব লাগে। নিজৰ টেলেণ্টৰ মানে তাত কোনো ভেলুৱেই নাই। নাই, টেলেণ্টৰ একো ভেলুৱেই নাই। তেওঁলোকৰ লগত উঠা বহা কৰি দিয়ে সকলো। সেইটো সময়ত মোৰ এনেকুৱা লাগিছিল যেন তাক মোহাৰি পেলাম। আৰু কি কৈছিল জানানে? প্ৰতি বছৰে হেনো মোৰ দৰে হাজাৰ হাজাৰ ছোৱালী এই ইণ্ডাষ্ট্ৰীলৈ আহি ঘৰলৈ গুচি যায়, আৰু কিছুমানৰ হেনো ঘৰলৈ যাবলৈ অৱস্থাও নাথাকে। মানে আচলতে ছোৱালীবোৰ যায় ক'লৈ? মই কেনেকৈ জানো? তাৰ নিচিনা কোনো ফাল্টুৰ ছোৱালী যায় চাগে। এইবোৰ কথা ভাবি ভাবি মোৰ মাথাটো গৰম হৈ গৈছে। নোটছবোৰ দে, এনেই ক্লাছ মিছ কৰিলোঁ এইকেইদিন। এইখন নোট চাচোন। ক'ৰবাৰ পঢ়াইছিলে? এইটো কমপ্লিট হৈ গ'ল। আমাৰ ইয়াত কাম কৰিবলৈ অহা কিমান ছোৱালীয়ে আমাৰ ভৰিত ধৰি ধৰি কান্দে, কিন্তু আজি এজনী ছোৱালীয়ে ইমান ডাঙৰ অফাৰ এটা পোৱাৰ পাছতো তাই নকৰোঁ বুলি ক'ব পাৰে। আৰু যেতিয়াই মন নাযাব ফোন ৰিচিভ নকৰিবা। হা, হোৱাট ইজ দিছ? এৰি দিয়া বুলি কৈছো নহয়। যোৱা, এৰি দিলো। এইবোৰ কথা ভাবি ভাবি মোৰ মাথাটো গৰম হৈ গৈছে। নোটছবোৰ দে, এনেই ক্লাছ মিছ কৰিলোঁ এইকেইদিন। এইখন নোট চাচোন। ক'ৰবাৰ পঢ়াইছিলে? এইটো কমপ্লিট হৈ গ'ল। এইখন চাব ছাৰ, এইখন প্ৰিয়ংকা। ফিগাৰটো খুব ধুনীয়া ছাৰ, আৰু খুব ধুনীয়া মডেলিং কৰে। এই দুলীয়াজানৰ নম্ৰতা, তাইক এবাৰ মই নাটক এখনত দেখিছিলোঁ। যেতিয়া প্ৰথম ডাইলগটো মাৰিছে নহয়, মানুহ পাগল হৈ গৈছে ছাৰ। এইজনী চাওক, এইজনী আমাৰ ঘৰৰ ওচৰৰ নৱনীতা চেতিয়া নে কিবা এটা নাম আছিলে। খুব ধুনীয়া এক্টিং কৰে ছাৰ। এইও ভাল লাগিছে ছাৰ। মিষ্টাৰ কে, মই মোৰ কষ্টৰ বলত নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰোঁ। আৰু যদি কপালত লিখা আছে, আপোনাৰ নিচিনা মানুহে মোক যিমানে বাধা নিদিয়ক কিয়, এদিন নহয় এদিন মই সফল হ'মেই। আৰু আপুনি কি ভাবিছে সকলোবোৰ ছোৱালী একে? ন', ইউ আৰ ৰং। কোনোবাই নিজকে প্ৰতিষ্ঠা কৰিবলৈ আপোনাৰ নিচিনা 2 নম্বৰী মানুহৰ ওচৰত নিজকে বিক্ৰী কৰিব পাৰে, কিন্তু মই নহয়। মই এক সংস্কাৰত ডাঙৰ হৈছোঁ, আৰু সেই সংস্কাৰ মোক মোৰ বাবাই শিকাইছে। আৰু এতিয়া যদি মই মোৰ নিজৰ সপোন পূৰণ কৰিবলৈ আপোনাৰ নিচিনা মানুহৰ ওচৰত বিক্ৰী হ'বলগীয়া হয়, তেনেহ'লে ভাৰমে যায় তেনেকুৱা সপোন। ছাৰ, ছাৰ, অ' ছাৰ, এইকেইখন চাওক, আৰু কেইখনত ফটো তুলনামূলকভাৱে অৱনীতকৈ বহুত বেছি ধুনীয়া ছাৰ। এইখনটো মই কৈছোঁ আমাৰ ইণ্ডাষ্ট্ৰী একদম। বক্সি, এটা কথা কোৱাচোন, এইটো ইণ্ডাষ্ট্ৰীত মোৰ লগত বহুত ছোৱালী কাম কৰিব আহে। হয় ছাৰ, আহে। আমাৰ ইয়াত কাম কৰিবলৈ অহা কিমান ছোৱালীয়ে আমাৰ ভৰিত ধৰি ধৰি কান্দে, কিন্তু আজি এজনী ছোৱালীয়ে ইমান ডাঙৰ অফাৰ এটা পোৱাৰ পাছতো তাই নকৰোঁ বুলি ক'ব পাৰে। ছাৰ, আচলতে কি জানে, এই মিডিল ক্লাছ মানুহবোৰ তেনেকুৱাই। তেওঁলোকৰ মনবোৰ বৰ বহল, কিন্তু কাম এটা পালেও কেতিয়াও কিন্তু নিজৰ অহংকাৰটো এৰি নিদিয়ে। কিন্তু মইতো তাইক হিৰইন বনাব বিচাৰিছিলোঁ। ইমান ডাঙৰ অফাৰ এটা তাই কেনেকৈ এৰি থৈ যাব পাৰে? আৰে বাদ দিয়ক না ছাৰ, আমাৰ হাতত কি ছোৱালী নাইকিয়া হৈছে নেকি? এইকেইজনী কেনে লাৱণ্য ছোৱালী চাওকচোন ছাৰ। ইমান মডাৰ্ণ যুগত ইমান অল্ড ফেশ্বনৰ ছোৱালী থাকে বুলি ভবাই নাছিলোঁ। ছাৰ, মোৰ বোধে আপুনি তাইৰ কথা বৰ ভাবি থকা দৰকাৰ নাই। কাম নেপালে এনেও চুচৰি বাগৰি আপোনাৰ ওচৰলৈকে আহিব। আপুনি এইকেইজনী ছোৱালী চাওকচোন, বহুত বেছি টেলেণ্ট আছে। আপুনি সাউতকৈ এবাৰ চাওকচোন। এইকেইজনী চাওক। বেলেগ এদিন চাম। ঠিক আছে ছাৰ। আৰে অৱনি, তুমি কলেজ আহিছা, মোক এটা ফোনো কৰা নাই যে? আৰু তুমি মোৰ মেছেজবোৰ পোৱা নাই নেকি? মোক এটা ৰিপ্লাই কৰিবলৈ প্ৰয়োজন বোধ নকৰিলা? আই এম চৰি, মই ফোন কৰা নাছিলোঁ। মোৰ কাম আছিলে। আৰে, তুমি মোৰ মেছেজবোৰ পোৱা নাই নেকি? আৰু তুমি মোৰ মেছেজবোৰ পোৱা নাই নেকি? মোক এটা ৰিপ্লাই কৰিবলৈ প্ৰয়োজন বোধ নকৰিলা? আৰু তুমি মোৰ মেছেজবোৰ পোৱা নাই নেকি? মোক এটা ৰিপ্লাই কৰিবলৈ প্ৰয়োজন বোধ নকৰিলা?
এই দুদিন মই অলপ বিজি আছিলোঁ। ন আই নো ৰিয়াই মোক সকলো কৈছে সকলো ঠিকে গ'ল চাগে ন নাই একো ঠিক নহ'ল। অ কিয় তেওঁলোকেতো তোমাক শ্বৰ্টলিষ্ট কৰিছিল কৰিছিল তেনেহ'লে তোমাৰ চিলেকশ্যন কিয় নহ'ল তেওঁলোকে মোক চিলেক্টটো কৰিছিল। অ' ইউ মিন তেওঁলোকে তোমাক চিলেক্ট কৰিছিল কিন্তু তুমিহে ইমান ডাঙৰ এটা অফাৰ ৰিজেক্ট কৰি গুচি আহিলা অঁ তুমি ঠিকেই ভাবিছা। চোৱা ঋষভ তুমি বিশ্বাস কৰিলে কৰিবা নকৰিলে নাই কিন্তু এনেকৈ হাঁহি মোক ইনচাল্ট দিবলৈ চেষ্টা নকৰিবা প্লিজ ঋষভ মই অলৰেডি ডিষ্টাৰ্ব হৈ আছোঁ এতিয়া এনেকৈ হাঁহি জ্বলাই যদি ঘিউ ঢালিবলৈ চেষ্টা নকৰিবা ফাইন তুমি হাঁহি থাকা মই যাওঁ। আৰে আপুনি খং কৰিছা কিয় মই বুজি পাইছো নহয় আৰু যেতিয়াই মন নাযাব ফোন ৰিচিভ নকৰিবা হা হোৱাট ইজ দিছ এৰি দিয়া বুলি কৈছো নহয় যোৱা এৰি দিলো আপুনি বিচাৰিছে যেতিয়া ইনে আইডিয়া এটা কৰি ট্ৰাই এটা কৰি চাব লাগিব। গুড কিন্তু তুমি কি ভাবা অৱনী মান্তি হ'বনে ফাইন তুমি হাঁহি থাকা মই যাওঁ। আৰে আপুনি খং কৰিছা কিয় মই বুজি পাইছো নহয় ছাৰ ছোৱালীকেইজনীৰ ফটোবোৰ আপোনাৰ মেইলত পঠাই দিছোঁ আপুনি তাৰে এজনী চিলেক্ট কৰি দিব। এনেই আইডিয়া এটা কৰি চাবলৈ গ'লে দেখাত কিন্তু গোটেইকেইজনীয়ে বৰ ধুনীয়া ছাৰ। বক্সি কথাবিলাক এতিয়া কেৱল ধুনীয়া লগত জড়িত হৈ থকা নাই মোৰ অন্তৰ লগতো জড়িত হৈ পৰিছে। ছাৰ দিলটো পাগল হে আপুনি বিচাৰিছে যেতিয়া ইনে আইডিয়া এটা কৰি ট্ৰাই এটা কৰি চাব লাগিব। গুড কিন্তু তুমি কি ভাবা অৱনী মান্তি হ'বনে মোৰ মনে নকয় আৰু ইনে আইডিয়া এটা কৰি চাবলৈ হ'লে তাই ইমান সহজে সেৱমনা ছোৱালীও নহয় আৰু আপোনাৰ মুখেৰে যিগালহে শুনিছোঁ এইবোৰ শুনিতো তাই বহুত এটিটিউড থকা যেন লাগে আৰু এনেকুৱা এজনী ছোৱালীৰ কাৰণে আপুনি ইমান তললৈ নামিব জানো ছাৰ আভনি তুমি ইয়াত আছা মই আকৌ তোমাক ভিতৰত বিচাৰি ফুৰিছো প্লিজ মোক কামোৰ দিবলৈ নাহিবা। আৰে আভনি তুমি কেনেকুৱা ছোৱালী কোৱাচোন এই সৰু সৰু কথাত বেয়া পায় নেকি মানুহে মই ধেমালিহে কৰিছো প্লিজ ঋষভ মই এইবোৰ ধেমালি একেবাৰে ভাল নাপাওঁ। অ' প্লিজ গিভ মি এ ব্ৰেক মই তোমাৰ লগত অলপ ধেমালি কৰিলো হাঁহি ফূৰ্তি কৰিলো তাতেনো কি আছে খং কৰিবলগীয়া কোৱাচোন আভনি মই চিৰিয়াছলি বুজি নাপাওঁ তোমাৰ ইমান এটিটিউড কিয় হা চোৱা ঋষভ হাতখন এৰা ইয়াত তামাচা নকৰিবা যদি এৰি নিদিওঁ এৰি দিয়া বুলি কৈছো মোৰ সঁচাকৈ খং উঠি আছে তোমাৰ লগত পিছত কথা পাতিম বুলি কৈছোৱেই দেখোন মোৰ মুডটো সঁচাকৈ বেয়া মোক প্লিজ যাবলৈ দিয়া। So what? তোমাৰ এই খংটো কেতিয়া নাথাকে কোৱাচোন আৰু মুড চেঞ্জ এইটোতো তোমাৰ কেতিয়াও শেষ হোৱা নামেই নলয় যেতিয়াই মন যাব ফোনত কথা পাতিবা আৰু যেতিয়াই মন নাযাব ফোন ৰিচিভ নকৰিবা হা হোৱাট ইজ দিছ এৰি দিয়া বুলি কৈছো নহয় যোৱা এৰি দিলো হেল্ল' নমস্কাৰ মেম নমস্কাৰ আপুনি বিবি প্ৰডাকশ্যনত এক্টিঙৰ কাৰণে কিছুমান ডকুমেণ্ট জমা কৰিছিলে হয় কৰিছিলোঁ কওকচোন আপুনি কাইলৈ 4 বজাত ইণ্টাৰভিউৰ কাৰণে আহিব লাগিব থেংক ইউ ছ' মাছ হেল্ল' একো নকওঁতে কাটি দিলে যে আকৌ ইণ্টাৰভিউ
ঐ চা হৈ ছোৱালীজনী চাচোন কি মজা বে মজা ইয়াৰা বহুত দিনৰ বাদ দেখি আহিছে চাংগি কৰি দিলা কুৰি নাল ঐ তাই দেখোন আমাৰ ফালে চাই আছে আই থিংক নিউ কামাৰ ঐ ছোৱালীজনী কিন্তু বহুত ধুনীয়া লাগিছে দেই Richa, ঋষভ nice to meet you. ছেম হিয়াৰ আহক মই আপোনাক ৰুমটো দেখুৱাই দিছোঁ Chalo. ডিয়াৰ অভনি ফ্ৰম KK? Dorioli সহযোগ কৰিলে Surya Concretec, Cement and More. Airtel, India's best video experience. Polycrol in, acidity out. Dadar bhorosa without any doubt. Polycrol. Aru Apollo Alpha, add more thrill to your beast. Aru One drop instant adhesive. Very quick. Ensure regain strength in 8 weeks.